হাহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে হাহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জৰাজু কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমাৰে মন মাধুৰী বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমাৰে মন মাধুৰী উঠৰি উঠা মৰমে গোপনে হিয়াবতে বেদনাৰ আকাশ ভাঙি মন কিয় যে নভৰে কোৱানা অনামিকা কলিজা ৰঙা কৰি উজলি আছা খৰা সপোনৰ পাৰ ভাঙি অসীমলে আনিলা তুমি আহি সোণ খৰা সপোনৰ পাৰ ভাঙি অসীমলে আনিলা তুমি আহি কত যে দুখৰ ধুমুহা পাৰ হৈ আহি আহি সেউজীয়া এটি ছবি মনৰে কাষতে আঁকি ৰৈ আছো অনামিকা কলিজা ৰঙা কৰি উজলি আছা হাহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে হাহিলে তুমি মোক
মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জৰাজুৰ কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজুৰি আছা প্ৰীতম এই গানটো শুনি আকৌ আমি একদম বেলেগ এখন পৃথিৱীলৈ গুচি গ'লোঁ বৰ্ণালী বা মই বহি আছোঁ আমি কথা পাতিছোঁ সেয়াই আছিলে আচলতে জুবিন গাৰ্গ খুব ভাল লাগিলে আমি জাজেছৰ ওচৰলৈ যাওঁ অনিন্দিতা বা কেনেকুৱা পালা খুব ভাল লাগিলে ৰাজা দা প্ৰিয়াংকু দীপকেশ ঋষভ প্ৰদীপ দা তাৰপিছত গোটেইখিনি দেই ৰূপম আছে ইয়াতে কমল ন তোমাৰ নাম আমেজিং তাৰমানে কি হয় কিছুমান ক্ষেত্ৰত আমি যেতিয়া বাহিৰতো শ্ব'জবোৰ দেখোঁ বহুত আৰ্টিষ্ট অকণমান হেৰি থাকে তেওঁলোক কিছুমান ইনহিবিশ্যনছ থাকে তেওঁলোক চেঞ্জ কৰিব নিদিয়ে এৰেঞ্জমেণ্টবোৰ কিন্তু জুবিনদাৰ যেতিয়া আমি ষ্টেজ শ্ব'বোৰ চাওঁ তাতে আমি সদায় দেখোঁ ৰাজাদা কিবা এটা ইম্প্ৰভাইজ কৰি থাকে প্ৰিয়াংকু কিবা মানে ইটছ নেভাৰ মানে একদম মানে এটা পেটাৰ্ণত সেইটোৱে বেষ্ট পাৰ্ট অফ জুবিনদাৰ যিটো ষ্টেজ শ্ব'বোৰ আছিলে আমাৰ সেইটো এনজয়ো কৰোঁ আমি ত আজি এই বস্তুটো ফিল হ'ল আচলতে মানে হেডছ অফ আৰু একদম হিউজ ৰাউণ্ড অফ এপ্লজ দেই ফৰ দ্য বেণ্ড মোৰ নিজৰ শুনি মই ইমান বুজি নাপাওঁ বঢ়িয়া লাগিছে মানে ইমান বেছি মোৰ জ্ঞান নাই বাৰু মিউজিকত কিন্তু তথাপিও অডিয়েঞ্চ হিচাপে যেতিয়া তলত বহি আছিলোঁ তুমি যেতিয়া পাৰফৰ্ম কৰি আছা তোমাৰ গোটেই মিউজিকেল ইনষ্ট্ৰুমেণ্টছ যিখিনি বজাই আছে আজি ৰাজাদাহঁতে বা প্ৰিয়াংকুহঁতে মানে একদম গুমগুমাই গৈছে আৰু সেইটো কাৰণে তোমাৰ পাৰফৰ্মেঞ্চ লেভেলটো বহুত ওপৰলৈ গুচি গৈছে তুমিও ভাল গাইছা বোপাই ভাল গাইছে ভাল ডেফিনেটলি গাইছে আৰু অকণমান মানে অন্তৰাটো যিটো চেঞ্জ মানে অন্তৰা সোমোৱাৰ যিটো বস্তু মানে মিউজিকটো শেষ হৈ পেলাই সেইটো অলপ চেঞ্জ কৰিছে প্ৰিয়াংকু ৰাইট কিন্তু ধৰিছে যে ইমান ধুনীয়াকৈ সেইটোৱে মই সদায় কওঁ ষ্ট্ৰীট স্মাৰ্টনেছ সেইখিনি বস্তু যে আছে সেইটো বহুত আগুৱাই লৈ যাব তাৰমানে অফক'ৰ্ছ হি ইজ মানে হি হেজ বিন থ্ৰু আউট একেবাৰে আৰম্ভণিৰ পৰা সি জানে ক'ত কি কৰিব লাগে 90s ফিলটো ক'ৰবাত যে মানে জুবিনদাৰ গানবোৰ গাই আছে কিন্তু অভাৰঅল সেইখিনি সময়ৰ কণ্টেম্পৰেৰী তেখেতৰ যিখিনি বাকী ছিংগাৰ্ছ আছিলে যিখিনি বলিউডত আছিলে সেই তেওঁলোকৰ ক'ৰবাত ফিল এটা আজিও আছে তোমাৰ এনেও তোমাৰ ভইচটোত থাকে যিটোৱে বৰ ধুনীয়া কৰে আচলতে গোটেই বস্তুটো তো আমি এটা মিক্সড হেৰি এটা পাওঁ তাৰমানে তো আজি এইটো বঢ়িয়া লাগিলে খালি অকণমান চাগে স্কেলটো আৰু অকণমান উঠা হ'লে চাগে বেয়া নাছিলে ৰূপম দাই মই কথাও পাতিছিলোঁ এইটো কথা অৰিজিনেল হৈ আছে ন বঢ়িয়া ঠিক আছে থেংক ইউ ছ' মাছ থেংক ইউ বিৰাট ভাল লাগিল প্ৰীতম শেষৰ মুক্ত এবাৰ গাই দিয়াচোন হামিংটো যে আছিল নাই অকল হামিংটো এইটো বলিউডৰ হিন্দী গানৰ হৈছে মানে বস্তুটো জুবিন গাৰ্গ টাইপ লগা নাই অলপমান সেইটোকে মই মানে এইটো মই বা উটিত গৈ পেলাই এনে গছ চছ আছে আৰু বগা চুৱেটাৰ মাফলাৰ সেই চলজাৰ শুনিছে নেকি আই ডাউট দে বাকী বঢ়িয়া হৈছে গান সেইটো সি নিজে অকণ বনাই পেলাই কৰি দিলে কি কৰিবা তাৰ আচলতে সেইটো সময়ত ববি দেওল আৰু প্ৰীতি জিন্দালৰ মনত পৰি গ'ল সেইকাৰণে বনাই দিলে ঠিক আছে প্ৰীতম ধন্যবাদ জনাইছো